জুবিনৰ হত্যাকাৰীক জামিন দিয়ক, জামিন দি ৰাইজৰ আগলৈ উলিয়াই দিয়ক। যি ব্যৱস্থা ল'ব লাগে ৰাইজে ল'ব। জুবিন গাৰ্গৰ ছমহীয়া মৃত্যুৰ তিথিৰ দিনাই এই মন্তব্য জুবিনৰ সহযোগী বাদ্যশিল্পীৰ। ইমানখিনি এটা হৈছে, এতিয়া এই হত্যাকাৰী কেইটাক আপোনালোকে বেইল দিয়ক, এৰি দিয়ক ৰাইজৰ আগত। লেট দ্য পিপল অফ আছাম ডিচাইড। তেওঁলোকক এতিয়া মই ভাবোঁ তেওঁলোকক আৰু তাতে ভিতৰত এতিয়া কি হৈছে, তেওঁলোক ভিতৰত মানে ছেফে আছে কাৰণ দেখা নাই। তেওঁলোকে বেইল আবেদন কৰি এখন নিজে আকৌ বেইল আবেদনবোৰ তেওঁলোকে ৰিজেক্ট কৰে। গৰিমা শইকীয়া গাৰ্গে ক'লে দোষীয়ে শাস্তি পাবই লাগিব। এটা হত্যাকাণ্ড নিচিনা এটা শব্দ জুবিনৰ নিচিনা এজন সত্তাৰ লগত এজন মানুহৰ লগত জড়িত হৈ পৰিলে যেতিয়া দোষীয়ে শাস্তি পাবই লাগিব। সেই কঠোৰতকৈ কঠোৰতম শাস্তিটো আমি সদায় বিচাৰি আহিছোঁ। আজি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ছমহীয়া তিথি। ছমহীয়া তিথিৰ দিনটোতেই গোল্ডীৰ বাবে গৰিমাই ৰান্ধিলে তেওঁৰ প্ৰিয় খাদ্য। গোল্ডীয়ে কৈ যোৱাৰ দৰেই শিৰত সেন্দুৰ লৈ সাহসী হৈ আছে গৰিমা। দিন বাগৰিছে, ৰাতি বাগৰিছে, পাৰ হৈ গৈছে এটাৰ পাছত আন এটা দিন। ন্যায়ৰ অপেক্ষা কৰোঁতে কৰোঁতে প্ৰাণৰ শিল্পী জুবিনৰ মৃত্যুৰ ছমহীয়া তিথিৰ মাংগলিক কাম কাজ সমাপন হ'ল। নাম প্ৰসংগ, হৰিনাম, ভাগৱত পাঠেৰে মুখৰিত হ'ল জুবিনৰ গৃহ। পৰম্পৰাগত আৰু মাংগলিক ৰীতি নীতিৰে সম্পূৰ্ণ কৰা হয় জুবিনৰ ছমহীয়া তিথি। সেইটো মই খুব হেঁপাহেৰে আচলতে সদায় প্ৰতি মাহে এনেকৈ ৰান্ধি দিওঁ আৰু এই ৰান্ধি থকা সময়খিনি আচলতে খুব ভাল লাগে। মোৰ এনেকুৱা লাগে তেওঁ আহি পেলাই সঁচাকৈ খাব। কিন্তু মানে যি নহওক, মই তেওঁ ভাল পোৱা বস্তুখিনি ৰান্ধি পেলাই মই দিবলৈ চেষ্টা কৰোঁ আৰু আজিও দিছোঁ তেনেকৈ এসাঁজ ভাত আগবঢ়াইছোঁ। আৰু সেইখিনি শ্ৰাদ্ধ বিধিখিনি হ'লে ইপিনে ভাগৱত পাঠ হৈছে, গীতা পাঠ হ'ব। ছমহীয়া তিথিৰ দিনটোতেই গৰিমাই গোল্ডীলৈ ৰন্ধা মাছৰ আঞ্জাৰ সৈতে সজোৱা ভাতসাজ লাচিত ঘাটৰ পাৰত ব্ৰহ্মপুত্ৰৰ বুকুত উটুৱাই দিয়া হ'ল। পৃথিৱীত থাকোঁতেই প্ৰকৃতিৰ মাজত জীয়াব খোজা প্ৰিয় মানুহজনৰ ভাতসাজ প্ৰকৃতিৰ হাততেই তুলি দিলে। ছমহীয়া বিধিৰ মাংগলিক কাৰ্য সম্পূৰ্ণ কৰা জুবিন গাৰ্গৰ পুত্ৰ সদৃশ অৰুণ গাৰ্গ আৰু ভাতৃ ঋতুপ্ৰয়াগ গাৰ্গে ব্ৰহ্মপুত্ৰত উটুৱাই দিয়ে ছমহীয়া তিথিৰ পিণ্ড। জুবিনৰ মৃত্যুৰ তিথিৰ কথাটো শুনিলেই কিবা যেন আঁচু হোৱা লাগে। হেৰাই যোৱা অমৃত সুৰটোৱে অস্থিৰ কৰি তোলে প্ৰতিজন মানুহক। আজিও অসমীয়াৰ বুকুত 19 ছেপ্টেম্বৰৰ কেঁচা ঘাঁহ দুখৰ জীপাল হৈ আছে। গৰিমাৰ চকুলোৰে অশান্ত কৰে সকলোৰে মন। এতিয়া কেৱল ন্যায়ৰ অপেক্ষা। গৰিমাই ক'লে জুবিনেই যদি ন্যায় নাপায় তেন্তে কোনে পাব? ছমাহলৈকে বহুত ধৈৰ্যৰে আচলতে আমি বাট চাইছোঁ। এতিয়াও আমি সকলোকে আগবাঢ়িবই পৰা নাই। আমি সেই 19 ছেপ্টেম্বৰ তাৰিখটোতে সকলো স্থবিৰ হৈ গ'লোঁ আৰু গোটেই অসমখনৰ মানে জুবিন প্ৰেমী সকলোৱে এটা উত্তৰ বিচাৰি আছে। গতিকে আমি সেই ব্যৱস্থাটো ক্ষিপ্ৰতৰ হোৱা বিচাৰিছোঁ, সঠিক দিশত হোৱাটো বিচাৰিছোঁ আৰু দোষীয়ে শাস্তি পোৱাটো বিচাৰিছোঁ। কাৰণ জুবিন গাৰ্গৰ প্ৰতি যদি ন্যায় নহয় তেতিয়াহ'লে আমি অসমখনত আৰু ন্যায়ৰ কথা ভবাটোৱেই আৰু মানে একো বাকী নাথাকিবগৈ, আচলতে একো আশা নাথাকিব। জুবিন গাৰ্গৰ ন্যায় তথা এই সমগ্ৰ কাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া সম্পৰ্কে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে আছুৰ সভাপতি উৎপল শৰ্মায়ো। এতিয়া খুব দুৰ্ভাগ্যৰ কথা এটা আমি দেখিছোঁ যে আমি পানী নসৰকা তদন্ত, পানী নসৰকা চাৰ্জশ্বিটৰ কথা কৈ আছিলোঁ, কিন্তু তাৰ পিছতো দেখিছোঁ যে পদ্ধতিগত আসোঁৱাহৰ কাৰণে শ্যামকানু মহন্তৰ বন্ধ কৰি থোৱা বেংক একাউণ্ট খুলি দিয়া হৈছে। ইমান ডাঙৰ এখন SIT, ইমান অভিজ্ঞ আৰক্ষী বিষয়া, তাৰপিছত প্ৰচিডিউৰেল লেপছ, পদ্ধতিগত আসোঁৱাহৰ কাৰণে বেংক একাউণ্ট খুলি দিয়া হৈছে। সেই কথাটো মানুহ আশ্বস্ত হ'ব পৰা নাই। গতিকে এতিয়া চৰকাৰৰ দায়িত্ব আৰু বাঢ়িল, SITৰ দায়িত্ব আৰু বাঢ়িল। চাৰ্জশ্বিটত যিবোৰ কথা উল্লেখ আছে সেই কথাবোৰ তথ্য প্ৰমাণেৰে সৈতে আদালতৰ মজিয়াত সাব্যস্ত কৰি জুবিন গাৰ্গৰ হত্যাৰ সৈতে জড়িত প্ৰত্যেকটো হত্যাকাৰীক কঠোৰ আইনী শাস্তি যেতিয়া বিহিব, তেতিয়াহে অসমৰ মানুহ আশ্বস্ত হ'ব যে প্ৰাণৰ শিল্পীগৰাকীয়ে ন্যায় পাইছে। ভিডিঅ' জাৰ্নেলিষ্ট ইদ্ৰিছ আলীৰ সৈতে তুস্মিতা গগৈৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, অসম লাইভ 24।